আজি পথাৰলৈ আহি ঠাণ্ডা ঠাণ্ডা চৰবত বনাই খাই দিলোঁ। গোটেইখিনি কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ দিনটো যিহে ৰ'দ দি আছিল সেইবাবে ওলাই আহিছিলোঁ অলপ মই বাহিৰৰ ফালে। তাৰপাছত লগৰকেইটাই ক'লে ব'ল কিবা ঠাণ্ডা খাওঁগৈ। মই ক'লোঁ যে নেমুৰ চৰবতকে খাওঁ ব'ল। আৰু বাটত আহি থাকোঁতে আম এটা পালোঁ, চাওকচোন কিমান সৰু। আৰু এতিয়া আহিলোঁ নেমুৰ চৰবত খাবলৈ। দোকানৰ পৰা লাগতিয়াল বস্তুখিনি লৈ আমি আহিলোঁ পথাৰৰ পিনে। গছ এজোপাৰ তলত বহি আমি লাগি গ'লোঁ চৰবত বনোৱাত। আৰু ধুনীয়াকৈ নেমু, স্প্ৰাইট, ঠাণ্ডা পানী দি আমি বনাই দিলোঁ ধুনীয়া চৰবত। এতিয়া গৰমত চৰবত খোৱাৰহে কথা আৰু এইডাল গৰমত চৰবতখিনি খাই ধুনীয়া গাটো ঠাণ্ডা পৰি গৈছিল। আপোনালোকেও বনাই খাব ঘৰত। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত। আজি পথাৰলৈ আহি ঠাণ্ডা ঠাণ্ডা চৰবত বনাই খাই দিলোঁ। গোটেইখিনি কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ দিনটো যিহে ৰ'দ দি আছিল সেইবাবে ওলাই আহিছিলোঁ অলপ মই বাহিৰৰ ফালে। তাৰপাছত লগৰকেইটাই ক'লে ব'ল কিবা ঠাণ্ডা খাওঁগৈ। মই ক'লোঁ যে নেমুৰ চৰবতকে খাওঁ ব'ল। আৰু বাটত আহি থাকোঁতে আম এটা পালোঁ, চাওকচোন কিমান সৰু। আৰু এতিয়া আহিলোঁ নেমুৰ চৰবত খাবলৈ। দোকানৰ পৰা লাগতিয়াল বস্তুখিনি লৈ আমি আহিলোঁ পথাৰৰ পিনে। গছ এজোপাৰ তলত বহি আমি লাগি গ'লোঁ চৰবত বনোৱাত। আৰু ধুনীয়াকৈ নেমু, স্প্ৰাইট, ঠাণ্ডা পানী দি আমি বনাই দিলোঁ ধুনীয়া চৰবত। এতিয়া গৰমত চৰবত খোৱাৰহে কথা আৰু এইডাল গৰমত চৰবতখিনি খাই ধুনীয়া গাটো ঠাণ্ডা পৰি গৈছিল। আপোনালোকেও বনাই খাব ঘৰত। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট ব্লগত।